নমস্কাৰ, আমি আপোনালোক সকলোকে আমাৰ ইউটিউব চেনেল এক্সাম টিচাৰলৈ স্বাগতম জনালোঁ। আমি যোৱা কিছুমান ক্লাছত আলোচনা কৰিছিলোঁ টেট আৰু ডিএলএডৰ বাবে কিছুমান হয়তো প্ৰয়োজনীয় মেথামেটিক্সৰ নিৰ্বাচিত কিছুমান প্ৰশ্ন আলোচনা কৰিছিলোঁ। এই ক্লাছতো অনুৰূপভাৱে আমি আলোচনা কৰিম যে টেট বা ডিএলএডৰ বাবে প্ৰয়োজন হ'ব পৰাকৈ নিৰ্বাচিত কিছুমান প্ৰশ্ন আলোচনা কৰিম। গতিকে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ছাবস্ক্ৰাইব কৰিলে আপোনালোকে আমাৰ চেনেলত এনেকুৱা ধৰণৰ নিয়মিত ভিডিঅ' পাই থাকিব আৰু আপোনালোকে উপকৃত হ'ব বুলি আশা ৰাখি আজি ভিডিঅ'টো আৰম্ভ কৰিলোঁ। আমি আজি প্ৰথম প্ৰশ্নটো চাম। প্ৰথম প্ৰশ্নটো হৈছে যে চাওক, যে চোৰৰ হাতত 5 ডজন ট্ৰফি আছিল, তাৰে 3 ভাগৰ 1 অংশ অমিতক, 5 ভাগৰ 2 অংশ অনিলক আৰু 12 ভাগৰ 1 অংশ হামিদক দিলে। এতিয়া সোণৰ হাতত কেইটা ট্ৰফি থাকিব বা থাকিল? মুঠ সোণৰ হাতত আছিল আপোনাৰ 5 ডজন, তাৰে কিছু কিছু অংশ 3 জনক বিলাই দিছে। এতিয়া সোণৰ হাতত কেইটা আছে এইটো আমি উলিয়াব লাগে। আমাৰ অপশ্যন দিয়া আছে 4টা অপশ্যন, যেহেতু 13টা, 11টা, 17টা, 19টা। ইয়াৰে কোনটো শুদ্ধ উত্তৰ হ'ব সেইটো আমি বাছি উলিয়াব লাগে। এতিয়া আমি সমাধান কৰি চাওঁ কোনটো শুদ্ধ হয়। তো চাওক যে 5 ডজন মানে কি হ'ব? 5 ডজন মানে কেইটা হ'ব? আপুনি জানে যে 1 ডজন মানে 12টা, গতিকে 5 পূৰণ 12 সমান হ'ব 60টা। এই 60টাৰ 3 ভাগৰ 1 অংশ কাক দিছে? অমিতক দিছে। গতিকে আপুনি এইখিনি বাদ দিয়ক। অমিতক দিলে বাদ দিয়ে 60 × 1/3 কাটি দিয়ক আপুনি 20, 20 × 1 20 মানে 20টা দিছে অমিতক। আর তাৰপিছত 5 ভাগৰ 2 অংশ দিছে অনিলক। অনিলক দিয়ে 60টার 5 ভাগৰ 2 অংশ, এইটো কাটি দিলে হ'ব আপোনাৰ 12, এতিয়া হ'ব 24। গতিকে অনিলক দিছে 24টা আৰু হামিদক দিছে 12 ভাগৰ 1 অংশ। 60 × 1/12, এইটো কাটি দিয়ে যদি পাব আপুনি 5, 5 × 1 5। গতিকে মোট কেইটা বিলাই দিছে? অমিতক দিছে 20টা, অনিলক দিছে 24টা, হামিদক দিছে 5টা। গতিকে এই 20টা, 24টা আৰু 5টা কিমান? 60ৰ পৰা আপুনি মাইনাছ কৰি দিব লাগিব। গতিকে হামিদৰ হাতত থাকিল সোণৰ হাতত থাকে সোণৰ হাতত থাকিল আপোনাৰ 60 - 20 + 24 + 5 = 60 - এটা হ'ব আপোনাৰ 49। okay, আনসাৰ হ'ব আমাৰ কিমান? 11। গতিকে সোণৰ হাতত 11টা ট্ৰফি থাকিব। গতিকে আমাৰ শুদ্ধ অপশ্যন কোনটো হ'ব? অপশ্যন বি। তো এনেকৈ আপুনি এনেকুৱা ধৰণৰ প্ৰশ্নৰ সমাধান উলিয়াব পাৰে। এতিয়া আমি পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িম। এই প্ৰশ্নটো চাওঁ আমি। এই প্ৰশ্নটো 2 নম্বৰত আমি লৈছোঁ যে এটা বৰ্গৰ বাহুৰ দিশ 10 চেণ্টিমিটাৰ, বৰ্গটোৰ নতুন পৰিধি কিমান গুণ বৃদ্ধি পাব বা বাঢ়িব যদি বৰ্গটোৰ বাহুৰ দিশ 2 গুণলৈ বৃদ্ধি কৰা হয়। তো প্ৰথমতে আমাক এটা বৰ্গ দিয়া আছে যাৰ প্ৰতিটো বাহুৰ দিশ হৈছে 10 চেণ্টিমিটাৰ। গতিকে 10 চেণ্টিমিটাৰ বাহু বিশিষ্ট বৰ্গ এটা পৰিধি কিমান হ'ব এইটো আমি আগতে ওলাই ল'ব লাগিব। তাৰপিছত ইয়াৰ প্ৰতিটো বাহুৰ দিশ কি কৰা হৈছে? 2 গুণলৈ বৃদ্ধি কৰা হৈছে। সেই ক্ষেত্ৰত যায় নতুন পৰিধি কিমানলৈ বৃদ্ধি পাব সেইটো আমি সমাধান কৰিব লাগে। গতিকে আমাৰ এটা অপশ্যন দিয়া আছে 4টা অপশ্যন। অপশ্যন এত আছে 3 গুণ, অপশ্যন বিত আছে 5 গুণ, অপশ্যন চিত আছে 2 গুণ আৰু অপশ্যন ডিত আছে যে একেই থাকিব, মানে কোনো বৃদ্ধিও নহয় বা নকমিব। এটা আমি আগতে ওলাই লওঁ যে প্ৰথমতে যদি বৰ্গটোৰ প্ৰতিটো বাহুৰ দিশ 10 চেণ্টিমিটাৰ আছে, ইয়াৰ পৰিধি কিমান হ'ব? পৰিধি চাব আপুনি
ফাৰ্ষ্ট কেছ প্ৰথম ক্ষেত্ৰত কি হ'ব পৰিধি হ'ব আপোনাৰ যে বৰ্গৰ পৰিধি ওলাৰ সূত্ৰ আপুনি জানে যে 4 পূৰণ বাহু বা 4 ইনটু সাইড 4 দিলো সাইড প্রত্যেকটো কিমান আছে 10 সেন্টিমিটার কে দিয়া আছে গতিকে আমি কিমান পালো 40 সেন্টিমিটার গতিকে প্রথম অবস্থাত বা ফার্স্ট কেসত আপোনাৰ বৰ্গটোৰ পৰিধি হ'ব 40 সেন্টিমিটার এবাৰ আপুনি চাওক বৰ্গটোৰ বাহুৰ দিক কি কৰা হৈছে দুগুণলৈ বৃদ্ধি কৰা হৈছে অৰ্থাৎ আগতে 10 সেন্টিমিটার কৈ আছিল প্ৰতিটো বাহু এতিয়া হ'ব কিমান 20 সেন্টিমিটার গতিকে এতিয়া পৰিধি কিমান হ'ব সেকেন্ড কেসত আপুনি চাওক পৰিধি কিমান হ'ব যে একে কি থাকিব 4 ইনটু সাইড কিন্তু এবাৰ সাইড হৈছে আপোনাৰ 20 সেন্টিমিটার দুগুণলৈ বৃদ্ধি কৰাৰ পিছত গতিকে এটো হ'ব আপোনাৰ 20 সেন্টিমিটার তে কিমান হ'ব এটো সমান হ'ব আপোনাৰ 80 সেন্টিমিটার গতিকে আপুনি চাওক আগতে আছিল 40 এবাৰ হ'ল 80 গতিকে কিমান গুণ বাঢ়িছে দুগুণ বাঢ়িছে গতিকে আমি সহজতে এটো ক'ব পাৰোঁ কি ইয়াৰ শুদ্ধ অপচনটো হ'ব অপচন সি গতিকে এনেকৈ আপুনি সমাধান কৰিব পাৰে এতিয়া আমি তৃতীয় প্ৰশ্নটোলৈ যাওঁ এতিয়া তৃতীয় প্ৰশ্নটো চাওঁ আমি তৃতীয় প্ৰশ্নটোত আমি লৈছোঁ যে তলত দিয়া কোনটো আকাৰ অনুভূমিক আৰু উলম্বভাৱে সমামিত মানে অনুভূমিক আৰু উলম্ব দুভাৱে সমমিত হ'ব কোনটো আকাৰ সেইটো আমি বাছি উলিয়াব লাগে আপুনি জানে যে আপুনি এইফালে মানে উলম্বভাৱে কৰিব পাৰিব সমমিত কৰিব পাৰিব কিন্তু আনুভূমিকভাৱে নহ'ব মানে দুটা খণ্ড হ'ব খণ্ড হ'লে খণ্ড দুটা সমানে হ'ব লাগিব কিন্তু এইফালে দিলে আপুনি উলম্বভাৱে দিলেহে আপুনি সমান দুটা খণ্ড পাব কিন্তু অনুভূমিকভাৱে দিলে আপুনি নাপায় ঠিক তেনেদৰে ৱাইটো নাপায় তেনেকৈ পিটো নাপায় কিন্তু আপুনি পাব ক'ত এক্স গতিকে অপশ্যন বি হ'ব আপোনাৰ শুদ্ধ উত্তৰ ঠিক আমি চতুৰ্থ প্ৰশ্নটো চাওঁ চতুৰ্থ প্ৰশ্নটো চাওঁ আমি চতুৰ্থ প্ৰশ্নত আমি লৈছোঁ যে তলত দিয়া কোনটো সংখ্যা আটাইতকৈ ডাঙৰ ইয়াতে 4টা অপশ্যন দিয়া আছে ইয়াৰ পৰা আমি নিৰ্বাচন কৰিব লাগে যে কোনটো সংখ্যা আটাইতকৈ ডাঙৰ হ'ব গতিকে আপুনি হিচাপ কৰি চাওক প্ৰথমটো দিছে কি 4 স্কয়াৰ মানে 16 এইটোত আপোনাৰ কিমান হ'ব 2 × 2 4 4 × 2 8 8 স্কয়াৰ হ'ব আপোনাৰ 64 অপশ্যন সি কি হ'ব আপোনাৰ 2 + 2 4 4 স্কয়াৰ মানে হ'ব 16 16ক স্কয়াৰ কৰিলে আপুনি পাব 256 অপশ্যন ডিত আছে আপোনাৰ 2 + 2 + 2 হোল স্কয়াৰ মানে 2 + 2 4 4 + 2 6 6 স্কয়াৰ মানে আপোনাৰ কিমান হ'ব 36 গতিকে এটা আমি সহজতে ক'ব পাৰোঁ কোনটো সংখ্যা আটাইতকৈ ডাঙৰ এইটো সংখ্যা আমাৰ কি আটাইতকৈ ডাঙৰ গতিকে অপশ্যন সি হ'ব আমাৰ কি শুদ্ধ উত্তৰ গতিকে আমি এতিয়া পঞ্চম প্ৰশ্নটো চাওঁ কি আছে পঞ্চম প্ৰশ্নটো চাওঁ আমি পঞ্চম প্ৰশ্নটোত আমি লৈছোঁ যে -1 + 2 -3 + 4 -5 + 6 -7 + ... +1000 মান কিমান গতিকে আমাৰ এটা সিৰিজ দিয়া আছে এই সিৰিজৰ মান কিমান হ'ব সেইটো আমি ওলাব লাগে তো আপুনি চাওক যে এটা মই জাস্ট ইয়াতে এই দিছোঁ ইকুৱেল দিয়ে আৰম্ভ কৰিম এইখিনি আমি মুছি দিম ইয়াতে আমি ইকুৱেল দিওঁ ইকুৱেল দিলে আমি কি কৰিম যে যুগ্মক এটা ব্ৰেকেটৰ ভিতৰত ৰাখোঁ অযুগ্মক এটা ব্ৰেকেটৰ ভিতৰত ৰাখোঁ চাওক 2 + 4 + 6 + ... +1000 ইয়াতে আপোনাৰ কি হ'ব মাইনাছ আহিব তো 1 + 3 + 5 + 7 ... +1000 গতিকে এনেকৈ আমি ছেপাৰেট কৰিলোঁ যুগ্মক এটা আৰু অযুগ্মক এটা এনেকৈ ছেপাৰেট কৰিলোঁ এতিয়া চাওক যে ইয়াতে সূত্ৰ আছে যে মানে প্ৰথম nটা যুগ্ম সংখ্যাৰ যোগফল কিমান হ'ব এইটো হৈছে আপোনাৰ n × n + 1 আকৌ মাইনাছ এইটো দিলোঁ আমি এইটো জানে আপোনালোকে যে প্ৰথম nটা অযুগ্ম সংখ্যাৰ সমষ্টি বা যোগফল হৈছে n² গতিকে এনেকৈ দিলোঁ আমি চাওক আপুনি ইয়াতে আছে কেইটা আছে আপোনাৰ 500 আছে আৰু ইয়াতেও আছে 500 গতিকে টোটেল কি 1000 এনেকৈ গতিকে আমি ইয়াতে কি দিম 500 ইয়াতেও কি দিম 500 + 1 এইফালে কি দিম 500 স্কয়াৰ গতিকে
চাওক 500 ইনটু 500 500 স্কয়ার এতে কি দিম প্লাস 500 ইনটু 1 500 এটো কি আছে মাইনাস 500 স্কয়ার প্লাস 500 স্কয়ার মাইনাস 500 স্কয়ার ক্যান্সেল গতিকে আমার থাকিল কিমান 500 অতে অপশনত আপোনাৰ বেলেগ বেলেগ থাকিব পাৰে 700 400 100 বা 1000 500 গতিকে তাৰ পৰা আপুনি কি শুদ্ধ অপশনটো উলিয়াব লাগিব হেটো হ'ব আপোনাৰ কিমান 500 গতিকে এনেকে আপুনি সমাধান কৰিব আপুনি মনত ৰাখিবলগীয়া ইয়াতে দুটা বিষয় হৈছে এটা প্ৰথম n টা যুগ্ম সংখ্যাৰ যোগফল n * n + 1 আৰু প্ৰথম n টা অযুগ্ম সংখ্যাৰ যোগফল হৈছে আপোনাৰ n স্কয়ার এই দুটা বিষয় আপুনি মনত ৰাখিব লাগিব মনত ৰাখিলে ইয়াৰ ৰিলেটেড কোনো প্ৰশ্ন আহিলে আপুনি হেতু সমাধান কৰিব পাৰিব ঠিক আছে গতিকে আমি পৰৱৰ্তী প্ৰশ্ন চাম পৰৱৰ্তী প্ৰশ্ন আমাৰ কি হ'ব 6 নম্বৰ 6 নম্বৰ প্ৰশ্নটো চাওঁ আমি যে 6 নম্বৰত আমি লৈছো এটা বুলন 09 ইনটু 505 ৰ পৰা কি বিয়োগ কৰিলে 505050 পোৱা যায় মানে ইয়াৰ পূৰণ ফলৰ পৰা একে কি মাইনাস কৰিলে আমি এইখিনি পাম হেতু আমি উলিয়াব লাগে যে আমাৰ চাৰিটা অপচন দিয়া আছে এই অপচনৰ পৰা আমি কোনটো ইয়াৰ পূৰণ ফলৰ পৰা বা গুণফলৰ পৰা বিয়োগ কৰিলে আমি এইটো পাম হেতু আমি উলিয়াব লাগে গতিকে আমি চাম যে প্ৰথমতে এই দুটা গুণফল কিমান হয় এই দুটা আমি গুণফল কৰিলে বা পূৰণ কৰিলে আমি পাও 56004 গতিকে আমাৰ কি মাইনাস কৰিব লাগে হেতুটো আমি নাজানো গতিকে যেটো পোৱা যায় মাইনাস কৰিলে হেতু আমি মাইনাস কৰিলেও হেতু আছে কি 505050 মাইনাস কৰি দিলে আমি পাও কি 54995 এটো পাও গতিকে কি আমি এতে চাৰিটা অপচনৰ পৰা বিচাৰি উলিয়াব লাগে যে ক'ত 54995 আছে গতিকে হেতু আছে আমাৰ কি অপচন বি গতিকে অপচন বি হ'ব আমাৰ এতে শুদ্ধ গতিকে এনেকে আমি কি সমাধান কৰিব পাৰো খুব সহজভাৱে গতিকে আমি সপ্তম প্ৰশ্নলৈ আগবাঢ়িম এতিয়া সপ্তম প্ৰশ্নটো কি আছে চাও আমি এই প্ৰশ্নটো চাও আমি এই প্ৰশ্নটোত আমি লৈছো যে 1 2 3 4 5 ত 3 ৰ স্থানীয় মান আৰু মুখ মানৰ পাৰ্থক্য কিমান মানে ইয়াত এটা 3 আছে এই 3 ৰ স্থানীয় মান আৰু মুখ মানৰ পাৰ্থক্য কিমান হ'ব হেতু আমি উলিয়াব লাগে এটো কৰাৰ আগতে আমি বুজিব লাগিব যে স্থানীয় মান কি মুখ মান কি স্থানীয় মান হৈছে আপোনাৰ যে যেটো সংখ্যাৰ স্থানীয় মান ওলাব দিয়ে বা যেটো অংকৰ স্থানীয় মান ওলাব দিয়ে এই অংকটোৰ পিছত আৰু কেইটা অংক আছে হেতু আমি চাব লাগিব যেনেকে আমাদের 3 ৰ স্থানীয় মানৰ কথা কৈছে 3 ৰ স্থানীয় মান কিমান হ'ব 3 এটো এনেকৈ থাকিব ইয়াৰ পিছত অংক কেইটা আছে এটা দুটা অংক আছে গতিকে দুটা মান কি আহিব 0 আহিব আৰু যেহেতু কি পাৰ্থক্যৰ কথা কৈছে এটা আমি কি কৰিম মাইনাস কৰিলো এটা মুখ মান এই 3 ৰ মুখ মান কিমান হ'ব মুখ মান হৈছে যাৰ মুখ মান ওলাব দিয়ে এই অংক বা এই সংখ্যাটো নিজে গতিকে এটা আমাৰ কি হ'ব 3 গতিকে 300 ৰ পৰা আমি 3 যদি মাইনাস কৰি দিও আমি কিমান পাম 297 গতিকে আমাৰ শুদ্ধ অপচন হ'ব কোনটো অপচন সি গতিকে স্থানীয় মান আৰু মুখ মানৰ এনেকুৱা সম্পৰ্ক থকা কিছুমান প্ৰশ্ন আহে পৰীক্ষাত বা টেটত আহে বা ডিএলএডৰ এন্ট্ৰেন্স বিলাকত আহে বা আন কিছুমান এন্ট্ৰেন্সত আহে গতিকে স্থানীয় মান আৰু মুখ মান যাতে আমি কনফিউজ নহলে আমি মিনিমাম এক মাৰ্ক পাই যাম গতিকে আপুনি মনত ৰাখিব পাৰে নেকি আমি পৰৱৰ্তী প্ৰশ্নটো চাম পৰৱৰ্তী প্ৰশ্নটো পাম 8 নম্বৰ এই প্ৰশ্নটো চাও এতিয়া এই প্ৰশ্নটোত আছে যে একৰ সকলোবোৰ উৎপাদকৰ সমষ্টি কিমান মানে ইয়াতে 100 আছে 100 ৰ উৎপাদকবোৰ গোটেই কেইটা উৎপাদক যোগ কৰি দিলে আমি কিমান পাম হেতু আমি উলিয়াব লাগে গতিকে আমি এটা আগতে চাব লাগিব কি একৰ উৎপাদক কি কি যেনেকৈ একৰ উৎপাদক হ'ব আপোনাৰ 1 2 হ'ব 3 নহয় কিন্তু 4 হ'ব 5 হ'ব তাৰ পিছত আপোনাৰ 10 হ'ব 20 হ'ব 25 হ'ব তাৰ পিছত আপোনাৰ আৰু কিমান হ'ব 50 হ'ব আৰু কিমান হ'ব 100 গতিকে এই গোটেই কেইটা যোগ কৰি দিলে আমি কিমান পাম মানে এইকেইটা হৈছে কি একৰ উৎপাদক এই উৎপাদক কেইটা আমি যোগ কৰি দিলে কিমান পাম হেতু আমি উলিয়াব লাগে গতিকে চাওক আপুনি বা নিজে হিসাব কৰি চাব যদি হয় ইফালৰ পৰা চালে হ'ব যে 150 175 195 এটো যদি 200 210 আৰু এটা আছে কিমান
6 7 গতিকে কি হ'ব আপোনাৰ 270 মানে 217 হ'ব একৰ গোটেইকেইটা উৎপাদকৰ সমষ্টি। গতিকে আমাৰ অপশ্যন কোনটো শুদ্ধ হ'ব? অপশ্যন ডি হ'ব আমাৰ শুদ্ধ অপশ্যন। তো এনেকৈ আপুনি ওলাব পাৰে উৎপাদক কি মানে এনে আপুনি এইটো অলপ ই কৰিলে যদি মনোযোগেৰে চাই সকলোবোৰ সংখ্যাৰ ক্ষেত্ৰতে পাৰিব। এতিয়া একৰ ঠাইত আপুনি বেলেগ সংখ্যা যদি পায় বা বেলেগ সংখ্যা দিয়ে তথাপি আপুনি তাৰ উৎপাদকৰ সমষ্টি এনেকৈ উলিয়াব পাৰিব। বা উৎপাদক সম্বন্ধিত বেলেগ ধৰণৰ প্ৰশ্ন আহে যে যোগফলে উলিয়াব দিব তেনে নহয়, বেলেগ ধৰণৰ প্ৰশ্ন আহে, কিন্তু উৎপাদকৰ এটা আমাৰ ধাৰণা থকাটো প্ৰয়োজন। গতিকে আমি এতিয়া এনেকৈ এইটো প্ৰশ্ন আছিল সমাধান কৰিলোঁ। আমি 9 নম্বৰ প্ৰশ্নটোলৈ যাম। এতিয়া 9 নম্বৰ প্ৰশ্নটো চাওক কি আছে। এই প্ৰশ্নটো আমি লৈছোঁ এতিয়া। এই প্ৰশ্নটো তেনেই সৰু প্ৰশ্ন এটা চাওক আপুনি 63606ৰ স্থানীয় মানৰ সমষ্টি কিমান? মানে এই সংখ্যাটোত যিকেইটা 6 আছে 6ৰ তাৰ স্থানীয় মান কেইটা ওলাই সেইকেইটা আমি যোগ কৰি দিলে কিমান পাম সেইটো আমি উলিয়াব লাগে। তো চাওক স্থানীয় মানৰ প্ৰশ্ন আমি ইয়াৰ আগতে এটা চালোঁ। তো চাওক ইয়াতে 6 এইটো আছে প্ৰথমটো, এইটো আমি দিলোঁ 6। গতিকে ইয়াৰ পিছত অংক কেইটা আছে 1 2 3 4। গতিকে 6ৰ পিছত কেইটা 0 আহিব বা শূন্য আহিব? 4টা। ঠিক আছে। এটা চাওক এইটো চাওক ইয়াৰ পিছত কেইটা আছে মানে 2টা শূন্য আছে। গতিকে কি 6 দিলোঁ এইটো, তাৰপিছত কি 2টা শূন্য দিম যিহেতু এই 6ৰ পিছত 2টা অংক আছে। লাষ্টত চাওক আপুনি এইটো 6, এই 6ৰ পিছত আৰু কোনো অংক নাই। গতিকে এই 6 নিজেই হ'ব। এইকেইটা আপুনি যদি যোগ কৰি দিয়ে যিকোনো এটাৰ লগত মিলি যাব। চাওক যোগ কৰি চাওক, ইয়াতে হ'ব 6, ইয়াতে হ'ব 0, ইয়াতে হ'ব আপোনাৰ 6, ইয়াতে 0, ইয়াতে হ'ব 6। গতিকে আমি কিমান পালোঁ? 60606। এইটো আমাৰ কোনটো অপশ্যনত আছে? অপশ্যন এত আছে 60606। গতিকে প্ৰশ্নটোৰ উত্তৰ হ'ব আমাৰ কি? এইটো অপশ্যন এ। গতিকে এনেকৈ আমি